বিয়াৰ উখল মাখল আমাৰ ঘৰতো লাগিছে। এয়া পিঠা বনোৱা ঠিক ঠাক কৰা হৈছে। তিল পিঠাখিনি আমাৰ ইয়াৰ পৰাই দিব। তিল চিল ভাজি মেলি মায়ে চব ঠিক কৰিছে। আসসালামু আলাইকুম এভৰিৱান, মই মাহিনী হ'লে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। এয়া বিয়ালৈ নাস্তা পাতি ৰেডি কৰিছোঁ আৰু আপোনালোকক অকণমান দেখাইছোঁ। কৰাই গুড়ি লাড়ু বনাবলৈ, আৰু এইখিনি আছে এইফালে লাড়ু দিয়া হ'ব। মেচিনত গুড়ি কৰি অনা হৈছে, এতিয়া বনাব আৰু পিঠা বনোৱা গুড় এইখিনি বেলেগ গুড়, পিঠা বনোৱা গুড়, লাড়ু বনোৱা গুড় বেলেগ বেলেগ। অলপ পিঠা লাড়ু নাস্তা পাতি আমাৰ ইয়াতো বনোৱা হ'ব, তাতো বনোৱা হ'ব বিয়া ঘৰত, মামাহঁতৰ ঘৰত। তিলখিনি গুড়ি কৰা হৈ গ'ল, এতিয়া গুড় মিলাব লাগে। আৰু এইখিনি গুড় মিলাই থৈছে, মায়ে কৰি আছে। গুড় মিলোৱা হয়, মিঠা হৈছে, ধুনীয়া মিঠা হৈছে। তিলৰ গুড়ো বেলেগ হয়, লাড়ুৰ গুড়ো বেলেগ হয়। এইখিনি দেখিছে তিলৰ গুড়খিনি একদম ফচফচীয়া, হাতেৰে চুলেই ভাঙি যায়, খুব ভাল হয় পিঠা এইটো গুড়ত। চুবিৰাই আহি বনাবহি। এই গুড় বজাৰৰ পৰা আনিছে, একে ফচফচীয়া পিঠা। তিল পিঠাৰ কাৰণে এইখিনি গুড় একে বঢ়িয়া হয় আৰু হাতেৰে ভাঙি গৈছেগৈ, হাতেৰে ভাঙি বৰ ধুনীয়া গুড়খিনি। চাওকচোন, এইখিনি হৈছে লাড়ুৰ গুড়, এইটো অকণ লিকটীয়া। চাওকচোন গুড়টো ভাল হয়নে নহয় বাৰু? ভাল হ'ব যেন পাইছোঁ ন? ভাল লিকটীয়া। গুড়খিনি সাধাৰণতে লিকটীয়া হ'লে লাড়ুকেইটা ধুনীয়া হয়। আৰু এতিয়া আমাৰ আগফালে জামুকজোপা খুব ধুনীয়াকৈ পকিছে, জামুক খাবলৈ যাওঁ। দিন আমাৰ জামুকজোপা পকিছে, জামুক পৰাত লাগিছে। মাহিনৰ পৰা টাউনৰ পৰা আহি পাইছেহি, আহি জামুক পাৰি ক'ত লৈছে। এই নেটখন আনিব দিয়ক না, ডাঙৰ নেট নাই নি? গছত থ'ব লাগে। আমাৰ ইহঁতৰ একো ৰাপেই নাই। Oh, গাড়ী চিষ্টেম বেলেগ জামুক পৰা। হা? গাড়ী থেকে এতিয়া হাফা বটল আছে। ধুব লাগিব, তই ধুব লাগিব। বস্তাখন সৰু হ'লতে ডাঙৰখন লাগিছে। অঁ, এইখনতহে ভাল হ'ব, বেলেগত অকণ নপৰে। বতৰৰ ফল জামুক ভাল লাগে আৰু খাই, কিন্তু সাঁচি খাব নোৱাৰি আচলতে। এই বেয়া হৈ যায় দেখোন, থৈ দিলে বেয়াই হৈ যায়। বেটাজান আপোনালোকে জানেই চাগে, জামুক লিভাৰ আৰু ডায়েবেটিছৰ কাৰণে যে একদম উত্তম। ডায়েবেটিছৰ কাৰণে যে জামুকৰ গোটেই শিপা, ছাল, ফলৰ গুটিটো, পাত গোটেইখিনিয়ে মানে ব্যৱহাৰ কৰিব পাৰি। ইমান গৰম, পূৰা ধৰিছে। গছৰ পৰা পাৰা জামুক কেইটামান আনি ধুই লৈছোঁ, খাওঁ। খাবা বেটা এটা? আমি চবেই মিলি আকৌ জামুক চামুক খালোঁ, খাই মেলি এয়া চুবুৰীয়া গৈছে পিঠা বনাবলৈ। আহি গ'ল। তিল পিঠাখিনি হৈ গ'ল বনোৱা, আৰু তগৰীয়া হিচাপ কৰি ভৰাই আছে। এতিয়া মই মায়ে তগৰীয়া লাড়ুখিনি বনাই লওঁ। তিল পিঠা, ফেনী পিঠা অঁ ফেনী পিঠা। ফেনী পিঠা চেষ্টা কৰি চাব পৰা যায়। নহয়, আগ ধৰি আধা সেকা কৰি ল'ব লাগিব। এতিয়া প্ৰিপেৰেশ্যন চলাই আছোঁ হয় বিয়াৰ, কিন্তু বেছি সময়ৰ কাৰণে যাব চাগে নোৱাৰিম, কাৰণ ইহঁতৰ পৰীক্ষা শেষেই নহ'ল। জুলাইলৈকে পৰীক্ষা আছে। এইবাৰহে প্ৰথম মানে জুন মাহত পৰীক্ষা শেষ হৈ যোৱা নাই, কাৰণ বিয়াৰ ডেটটোতো আগতেই ল'লে, পিছতহে ৰুটিনখন দিছে পৰীক্ষাৰ। এইটো হ'ল আমাৰ বৰফি, বৰা চাউলৰ বৰফি। এইবাৰ প্ৰথম বনোৱা হৈছে, কি হয় চাম। তেতিয়া আমি নাৰিকল দিম ছটিয়াই। থেপি দিয়া। এইটো নতুন ৰেচিপি হৈছে। এইটো এনেকৈ একেটাই বস্তু লাড়ু বনালে গোল কৰা হয়, এইটো গোল নকৰি এইটো কৰিছে চেপেটা।
সেইটো বৰফি বুলি কয়। এইটো বৰফি বৰফি ডিজাইনত কাটি দিয়ে। এক্সপেৰিমেণ্ট কৰিলে অকণ হেৰি হ'ব, টান হ'লে নহ'ব ন? তিয়াই থোৱা তাৰ অঁ চুৰিখন দি কৰা। এটা আছে চুৰিখন ৰ'বা অকণ কাটি থৈছোঁ, পিছত পূৰা ঠাণ্ডা হ'লে এৰুৱাই দিলে হ'ল। কাটিবলৈ অকণমান জটিলতা আছে। বাচনখনত অকণমান ঘিউ অকণ সানি ল'লোঁ মই বাৰু, সানি লৈ এতিয়া অকণমান ঠাণ্ডা হ'বলৈ দিম। এতিয়া কিন্তু পূৰা গৰমেই আছে। অকণমান পিঠাগুড়ি ভজা ওপৰত দি দিছোঁ। বেছি হ'ল নি পিঠাগুড়ি? কাটি ল'লোঁ মই। অলপ সময় ঢাকি থৈ দিওঁ, চালনীখন মাৰি থৈ দিওঁ। কি হ'ল? অঁ ঠাণ্ডা হ'লে পিচ পিচকৈ ল'ব লাগিব। এইখিনি হ'ল এতিয়া। তোমাৰ কিমান এয়া বিয়ালৈ দিয়া হ'ব পাপৰ, আৰু মই ঘৰলৈ যাম, ঘৰলৈ অলপ লৈ যাম। হিচাপ কৰিছে মায়ে। আৰু এতিয়া সন্ধিয়া আপোনালোকক লগ পাইছোঁ, এই চাহ একাপ খাবলৈ লৈছোঁ। বৰফিখিনি কাটি কুটি তগৰি টেমাত ভৰালে, এতিয়া এডোখৰ খাই চাওঁ। টেমাত ভৰাই থৈছে, মই এয়া এডোখৰ লৈছোঁ চাহ খাবলৈ। পিঠাগুড়িৰ ওপৰত দিয়া হ'ল যে পিঠাগুড়ি হৈ আছে। ধুনীয়া হৈছে দেখিবলৈ, দেখিছেনে? ভাল লাগিছে। এইবুলি খাইছোঁ এডোখৰ বৰফি লাৰু। অকণমান ঘিউ দিয়া হৈছিল, ঘিউৰ ফ্লেভাৰটো আহিছে, বহুত মজা হৈছে খাবলৈ। বৰ ভাল লাগিছে বেটি খাই, বৰ ধুনীয়া হৈছে নহয় খাবলৈ। ৰিয়েল বৰফিটোতো কোমলে হয়, এইটোও কোমল হৈছে। এইয়া লিকটীয়া হৈছে, এনেই মজা হৈছে। মই এনেকুৱা লাৰুও ভাল পাওঁ। এতিয়া চাহ খোৱা হৈ গ'ল, আৰু ইহঁতক পঢ়াবলৈ লোৱাৰ আগতে অকণমান কাম এটা কৰোঁ। ঘৰলৈ যাম বুলি ভাবিছোঁ, মানে বেছি দিনৰ কাৰণে নহয়, 5-6 দিনমানৰ কাৰণে। সেইকাৰণে ইহঁতৰ পঢ়াবোৰ বহুত বেছি হৈ আহিছে। বহুত দিন ঘৰত থাকিলে অসুবিধা হ'ব। আৰু এতিয়া মই যাম 2-3 তাৰিখ মানেহে। আৰু এতিয়া বেগ কাপোৰ কানি কিন্তু মই চব কাম আগতীয়াকৈ কৰোঁ। সেই কাপোৰ কানিখিনি উলিয়াই ঠিক ঠাক কৰি থৈছোঁ, কিন্তু বেগটো বৰ্তমান উলিওৱা নাই। বেটিয়ে কৈছে নাই বেগটো উলিয়াই দিয়া, বেগ আছে ওপৰত। আৰু বেগ উলিয়াই দিয়াৰ লগে লগে মাহিনৰ আবৌ দেখিয়ে চিধা কি বুলি কয় বেটি, বা বেগ ওলালেই, এনেকৈ খুব বেলেগ হাঁহে। ঘৰলৈ যাম ক'লে সঁচাকৈ ঘৰলৈ যাম যে বহুত এক্সাইটেড হৈ আছোঁ। আৰু বেগটো উলিয়াই দিয়া আবুৱে হাঁহিলেও হাঁহক আৰু বেগ আনাকৈ যোৱা। বেটিটো আৰু এক্সাইটেড, বান্ধি থৈছোঁ বহুত। আমাৰ মানে ৰাস্তা কিনাৰতে ঘৰ, ইমান বেছি ধূলি হৈ যায়, বান্ধি থৈছোঁ পুৰণা দি। ডাঙৰ লাগেজটো নিনো, বেছি কাপোৰ নহয়, সৰুটো উলিয়াই লওঁ। এইটোৱে হৈ যাব, বেছি কাপোৰ কাৰণেও নিনো। আৰু এটা কথা, এইবাৰ প্ৰথমবাৰৰ কাৰণে অকলে যাম আমি 3টা। মাহেনৰ আকৌ যাব নোৱাৰে, কাম আছে। আৰু এতিয়া ভাত পানী খাই ৰাতি আজৰি হ'লোঁ। আজৰি হৈ ভাবিছোঁ মায়ে কাপোৰকেইটা ইস্ত্ৰি কৰি থওঁ, কাৰণ বিয়া যিহেতু পালেহি, মায়ে যাব লাগিব, 2 দিনমানৰ আগতে যাব। আৰু সেইকাৰণে মই সাজু কৰি থওঁ কাপোৰখিনি। এতিয়া ইস্ত্ৰি কৰোঁ, দিনত দেখোন সময় নাপাওঁ। হয়তো দৰাৰ লগত যাব, মায়ে মানে অসুবিধা পায় আচলতে জাৰ্ণি কৰি আজিকালি, অকণ বিষ চিষবোৰ বেছি যে। তথাপিও মানে উপায় নহ'লে দৰাৰ লগত যাব। আৰু ব্লাউজটো ইস্ত্ৰি কৰি দিওঁ, আৰু সেইফালে চাদৰো আছে কৰিব লাগিব। আৰু সাজু কৰি থওঁ মই কাপোৰ কানিবোৰ। হাৰিছ মানে ৱাহিদা হাজবেণ্ড হয়তো আহিব পাৰে, আৰু যদি সময় নাপায় তেতিয়াহ'লে ইমানলৈ আহিব বাবুল মা ল'ৰাটো। কাপোৰটো ওলাব নোৱাৰিবই, দৰা যিহেতু সি। এতিয়া চাদৰখন লৈছোঁ ইস্ত্ৰি কৰিবলৈ, কাপোৰখিনি ঠিক কৰি থ'লে চিন্তা নাই, সিহঁতি আহিলে যাবগৈ পাৰিব মায়ে। বেছি আগতো নাযায় অৱশ্যে, বিয়াৰ এদিনমানৰ আগতহে যাব। আৰু সিফালৰ পৰা মাহীটিও আহিব লখিমপুৰৰ পৰা, বাই ভনী দুগৰাকী লগ হ'ব। আৰু আজি সাংঘাতিক গৰম। ভাত পানী খাই আজৰি হ'লোঁ। আজৰি হৈ ভাবিছোঁ এইখিনিতে ভিডিঅ'টো সামৰি দিওঁ। আশা কৰিছোঁ আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। আজিৰ দিনটো ইটো সিটো আৰু বিয়াৰ কি প্ৰস্তুতি চলাইছোঁ সেয়া আপোনালোকক দেখালোঁ। আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে। আৰু এইখিনিতে ভাবিছোঁ আজি ভিডিঅ'টো সামৰি দিওঁ। প্লিজ মাহী ল'ৰাটোক এনেদৰে ছাপোৰ্ট কৰি যাব। এতিয়া আজিলৈ আহোঁ, আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। ধন্যবাদ।